কৰোঁ যে ঈশ্বৰে আমাক কিয় নিদিলে, মোৰ কাম এটা নহ'ল কিয় নহ'ল, ঈশ্বৰে কিয় নিদিলে। এই প্ৰশ্নটো প্ৰথমে ভগৱন্তলৈ থাকেই, আমি ঈশ্বৰক অভিযোগ দিওঁ। কৃষ্ণ, এই পবিত্ৰানুষ্ঠানত আপোনালোকৰ বুলি হাহাকাৰ কৰিবলগীয়া নাই যে নতুন প্ৰজন্মই আধ্যাত্মিকতাক বুজি নাপায় বুলি, কাৰণ সমাজখন আমি সাজু কৰিছোঁ। জ্যেষ্ঠসকলে সাজি থৈ যোৱা সমাজখন ইমানো শৃংখলিত নহয় যে কেৱল কনিষ্ঠসকলে বা নতুন প্ৰজন্মইহে তাক বিশৃংখল কৰি। আধ্যাত্মিকতাৰ পৰিৱেশ আপুনি মই ৰচনা কৰিছোঁ আৰু তাক জীয়াই ৰখাৰ দায়িত্বটো আমাৰ। অসমৰ প্ৰতিগৰাকী লোকেই আচলতে আধ্যাত্মিক, কিন্তু বুজিবলৈ অকণমান মাত্ৰ সময়ৰ প্ৰয়োজন। এই যে শৰণৰ কথা আপোনালোকক ক'লোঁ, শৰণৰ লগে লগে মনৰ শৰণ, বাক্যৰ শৰণ, শৰীৰৰ শৰণৰ লগে লগে আমাৰ জীৱনশৈলীৰ কথাও কিন্তু এতিয়া চাব লাগিব। আমিবোৰ এতিয়া অতি আধুনিক হ'বলৈ গৈ আছোঁ, আৰু বিশ্বায়নৰ সময়ত আমি অতি আধুনিক হ'বলৈ গৈ থাকোঁতে এনেকুৱা হৈছে আমাৰ পুৰণিকলীয়া যিবোৰ নীতি নিয়ম সেইবোৰ আমি পালন কৰিবলৈ অকণমান বেয়া পাওঁ। আৰু অতি আধুনিক হ'বলৈ গৈ থকা এই স্বভাৱবোৰৰ বাবে আমি ক'ৰবাত আমাৰ শিপাডাল আমি পাহৰি গৈছোঁ। খাদ্য আমি কি খাইছোঁ, যদি আধ্যাত্মিকতাৰ দৃষ্টিভংগীৰে আপুনি চায়, প্ৰতিদিনে আপোনালোকৰ ঘৰত বিবিধ ব্যঞ্জন থাকে। আপোনালোকে শৰীৰটোৰ বাবে ঠিকেই খাদ্য খায়, কিন্তু মনৰ খাদ্য আৰু আধ্যাত্মিক খাদ্য আপোনালোক কিমানজনে খাইছে সেইটো ডাঙৰ কথা। প্ৰতিগৰাকী আয়ে ক'ব পাৰিবনে যে আমাৰ ঘৰখনত আজি ঠিকেই মাছ মাংস ৰান্ধিলোঁ, আমাৰ ঘৰখনত আজি এই পাচলি ৰান্ধিলোঁ, কিন্তু আমাৰ ঘৰখনত আধ্যাত্মিক খাদ্য আমি কি ৰান্ধিছোঁ, আধ্যাত্মিক খাদ্য আমাৰ সন্তানক আমি কি দিছোঁ। মনৰ খাদ্য মোৰ স্বামীয়ে মোৰ সন্তানে কি খাবলৈ পাইছে, মনৰ খাদ্য, মানসিক সুস্থতাৰ বাবে খাদ্য, সেই আধ্যাত্মিক খাদ্য জীৱ জন্তুৱে খাব নোৱাৰে, আমিহে খাব পাৰোঁ। আমিতো নিজকে জীৱশ্ৰেষ্ঠ বুলি কৈ থাকোঁ। মোৰ এইটো প্ৰশ্ন থাকে, কিন্তু আমি প্ৰত্যেকে আচলতে এতিয়া উপলব্ধি কৰিব লাগিব আমাৰ সমাজত সাম্যবাদৰ এটা ধাৰা। এই সাম্যবাদৰ ধাৰাটো আপুনি মই আগবঢ়াই নিব লাগিব গুৰুজনাই দেখুৱাই থৈ যোৱা বাটেৰে। কষ্ট পাওঁ যেতিয়া সাম্যবাদৰ এই ধাৰাটোত নগৈ আমাৰ মাজত খোৱা কামোৰাবোৰ আৰম্ভ হ'বলৈ ধৰিছে। আমি এক ঈশ্বৰবাদৰ কথা কৈছোঁৱেই, কিন্তু এক ঈশ্বৰবাদৰ কথা ক'বলৈ যাওঁতে আমাৰ মনবোৰ কিয় মিল হোৱা নাই। বোলে মতৰ ভেদ থাকিব পাৰে, আপোনাৰ মতটো মোৰ সৈতে নিমিলাটো স্বাভাৱিক কথা, কিন্তু মনবোৰ অমিল হোৱাটোৱে আমাৰ মাজত বিশৃংখলতাৰ সৃষ্টি কৰে। গতিকে সেই মনৰ অমিল নোহোৱাকৈ মতৰ অমিল থাকক, মনৰ অমিল নোহোৱাকৈ আমি কিমান আগবাঢ়িব পাৰিছোঁ, নিজৰ দিশটোত কাম কৰিব পাৰিছোঁ, সেইটো কিন্তু ডাঙৰ কথা। গ্ৰাম্যাঞ্চলৰ প্ৰেক্ষাপটত একতাবোৰ দেখিবলৈ পোৱা যায়। সেই একতাবোৰ গাঁৱৰ প্ৰতিগৰাকী লোকেই কিন্তু জীয়াই ৰাখিব লাগিব। কোৱা হয় যে গাঁওসমূহত জাতীয়তাবাদৰ গুণ থাকে। এটা জাতি জীয়াই থাকিবৰ বাবে আমি জানো সভ্যতাৰ প্ৰয়োজন, জাতিটোৰ বাবে আটাইতকৈ প্ৰয়োজন প্ৰথমে ভাষাৰ, সংস্কৃতিৰ প্ৰয়োজন, আৰু তাৰ পাছত সেই জাতিটো সভ্যতাৰ এযোৰ পোচাক পিন্ধি থাকে। আপোনাক মোক সভ্যতাৰ পোচাকযোৰ গুৰুজনাই পিন্ধাই থৈ গৈছে, সভ্যতাৰ পোচাকযোৰ গুৰুজনাই আপোনাক মোক পিন্ধাই থৈ গৈছে, তাৰ পাছত জাতিৰ কথাবোৰ ক'বলৈ কিন্তু গুৰুজনাই শিকাই থৈ গৈছে। গতিকে আপুনি সেইখিনি সময়ত নিমাত হৈ থাকিলে নহ'ব। জাতীয়তাবাদৰ কথাবোৰ গাঁও অঞ্চলত গিজগিজাই থাকে, গাঁও অঞ্চলত জাতীয়তাবাদ শিপাই থাকে। গতিকে গাঁও অঞ্চলৰ পৰা জাতীয়তাবাদৰ শিপাবোৰ কিন্তু এৰাই যাব নালাগিব। আমি জাতীয়তাবাদৰ কথাটো এইবাবেই ক'লোঁ যে গুৰুজনাৰ আদৰ্শত চলিবৰ বাবে প্ৰতিগৰাকী মানুহ যেতিয়া আমি অসমীয়া হৈছোঁ, তাৰ প্ৰথম হৃদয়ত অনুভৱটো কিন্তু জাতীয়তাবাদী। গতিকে সেইটোৰ ক্ষেত্ৰত অনুৰোধ জনাম যে যিডাল শিপাত আমি আছোঁ সেই শিপাডালত থাকিব লাগিব। ভাষাটোৰ কথা বুলি কোৱাৰ লগে লগে এই ৰাজীৱ ফটেয়া ককাইদেৱে বহু আগতে সেই গীতটো গাইছিল, অসমীয়া মাধ্যমত আমাৰ ল'ৰাক নপঢ়াওঁ, অসমীয়া নুফুটে মুখত, মামী পাপা বুলি মাতিলেহে ভাল পাওঁ, আই পিতাই নিশিকাওঁ লাজত, মামী পাপা বুলি মাতিলেহে ভাল পাওঁ, আই পিতাই নিশিকাওঁ লাজত। সেইগৰাকী জাতীয়তাবাদী কণ্ঠশিল্পী আজি আমাৰ মাজত নাই। তেনে জাতীয়তাবাদী গীত গোৱা, জাতীয়তাবাদৰ ভেটিত কাম কৰা বহু ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই গৈছে। তেওঁলোকে গান গাই থৈ গৈছে, কোনোৱে কবিতাৰ মাধ্যমেৰে কৈ থৈ গৈছে, কোনোৱে ভাষণৰ মাধ্যমেৰে কৈ থৈ গৈছে, নাই আপুনি মই সেই সময়ত গ্ৰহণ নকৰোঁ। আপুনি মই গ্ৰহণ নকৰোঁ গুৰুজনাই জীয়াই থাকোঁতে কোৱা কথাবোৰ। গুৰুজনাই জীয়াই থকাৰ সময়ছোৱাত এই মানুহ জাতিৰ পৰা অশান্তি পোৱা নাছিল নেকি? মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে মানুহ জাতিৰ পৰা অশান্তি পোৱা নাছিল নেকি? অসমীয়া সমাজৰ পৰা পাইছিল। মৃত্যু হোৱাৰ পাছত
সেই আদৰ্শবোৰ প্ৰতিষ্ঠা কৰিবলৈ এতিয়াও যুঁজি থাকিবলগীয়া হৈছে এতিয়াও অসমত এনে ব্যক্তি আছে যিসকলে গুৰুজনাকে নস্যাৎ কৰিব বিচাৰে এতিয়াও অসমত এনে ব্যক্তি আছে যিসকলে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ কথা বেছি দেৰি শুনি থাকিব নোৱাৰে বেয়া পায় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ কথা শুনি থাকিব নোৱাৰে কিয় নোৱাৰে আমি আচৰিত হওঁ সেই কথাটো আমাক কয় যে এঞ্জেলা চাংমাই আৰু শংকৰদেৱৰ বাহিৰে ক'বলগীয়া একো নাই নেকি নাই গুৰুজনাতকৈ ডাঙৰ বিষয়বস্তু মোৰ জীৱনত আৰু একোৱেই নাই মৃত্যু পৰ্যন্ত যদি কথা ক'বলৈ আৰম্ভ কৰিছোঁ গুৰুজনাৰ কথাই কওঁ ক'ৰবাত প্ৰচাৰ প্ৰসাৰত আমাৰ হেমাহিৰ বাবে আমি বিশ্ব দৰবাৰত আজিও প্ৰতিষ্ঠা কৰিব পৰা নাই সেইটো আপুনি মই স্বীকাৰ কৰিব লাগিব আপুনি মই আজি একত্ৰিত হৈছোঁ ভাবক ইমান সুন্দৰ এটি অনুষ্ঠান এইবোৰ অনুষ্ঠান অন্যান্য প্ৰান্তত হয় নেকি পৃথিৱীৰ বেলেগ প্ৰান্তত আধ্যাত্মিকতাৰ অনুষ্ঠানবোৰ এনেকৈ হয় নেকি কিন্তু গুৰুজনাৰ সেই আদৰ্শ যিটো পৃথকতা আছিল যিটো বিজ্ঞান মনস্কতা আছিল আজিৰ কোনো ব্যক্তিৰ সৈতে সেয়া তুলনা নহয় মই চৈতন্যদেৱৰ সৈতে তুলনা কৰিব নোৱাৰোঁ মই কোনো শ্বেক্সপিয়াৰৰ সৈতে তুলনা কৰিব নোৱাৰোঁ কোনো গুৰুৰ সৈতে তুলনা কৰিব নোৱাৰোঁ গুৰুজনাৰ আদৰ্শ সম্পূৰ্ণ পৃথক আছিল গতিকে সেই ক্ষেত্ৰত আমি বিফল আমি আমাৰ মাজৰ খোৱা কামোৰাবোৰৰ বাবে কাৰণ আমি পদক্ষেপবোৰ পৰিকল্পিতভাৱে শৃংখলাবদ্ধভাৱে গ্ৰহণ কৰিব নোৱাৰিলোঁ আমি কেৱল অনুষ্ঠান পাতিলোঁ বক্তা মাতিলোঁ ভাষণ দিবলৈ দিলোঁ তাৰ পাছত ফুটুকাৰ ফেন অনুষ্ঠান এটাত আমি বক্তা মাতিলোঁ ঠিকেই কথা পাতিলোঁ ঠিকেই আজি সমস্যাবোৰৰ বিষয়ে আলোচনা কৰিছোঁ ঠিকেই কাইলৈৰ পৰা ঘৰত গৈ দেখিব কথা একেখিনি হ'ব গতিকে তেনেকৈ বক্তাই ভাষণ দিও অসমত লাভ নাই তেনেকৈ বক্তাই অসমত ভাষণ দি একো শুধৰণি কৰিব নোৱাৰে আমি ওলোটাই কষ্টহে পাম এই ভিডিঅ'বোৰ যেতিয়া দেখিম বহু বছৰ পাছত আমাৰ এই লাজ লাগিব যে এটা সময়ত এই কথাখিনি ক'লোঁ কিন্তু আজিৰ ৰাইজে কোনো বুজিয়েই নাপালে কোনে অনুভৱেই নকৰিলে মানুহে কেৱল কথা শুনিলে আৰু হাত তালি দিলে ঘৰত গৈ একেখিনি কৰিলে নিজৰ সন্তানক নামঘৰলৈ আনিব নোৱাৰা ব্যক্তি আকৌ সামাজিক মাধ্যমত আনৰ সন্তানক লিখে তোমাৰ সন্তানে কি কৰিছে আগতে তুমি নিজৰ সন্তানক সোধা যে তোমাৰ সন্তান ধুতি চুৰিয়া পিন্ধি নামঘৰলৈ আহিছে নে নাই অহা এইসকল নতুন প্ৰজন্ম আছে ইয়াতে যে জাতীয় সাজ পোছাকযোৰ পৰিধান কৰি এনেধৰণে আধ্যাত্মিকতাৰ পৰিৱেশটোত নিমজ্জিত হৈছে গতিকে এইসকল যুৱ প্ৰজন্মক আঙুলিয়াই আপুনি ক'ব পাৰিব নেকি যে নতুন প্ৰজন্ম আজি আধ্যাত্মিক নহয় নতুন প্ৰজন্মই গুৰু সংস্কৃতিক আঁকোৱালি ল'ব বিচৰা নাই আপুনি ক'ব পাৰিব নেকি নোৱাৰে এইসকল উদাহৰণ তেনেকৈ অসমৰ বহু প্ৰান্তত আজিৰ সময়ত আধ্যাত্মিকতাত জড়িত হৈ থকা বহু যুৱক যুৱতী আছে তেওঁলোককো এখন মঞ্চ দিয়াৰ কিন্তু সময় আহি পৰিছে এই মাইক্ৰফোনটো আমাৰ হাতত তুলি দিওঁতে মনত ৰাখিব আপোনালোকৰ চুবুৰীয়ে এনে বক্তা বহু আছে গুৰু সংস্কৃতিক আপ্ৰাণ ভাল পোৱা এনে যুৱক যুৱতী বহু আছে গতিকে সেইসকলকো কথা কোৱাৰ সুযোগ সেইসকলকো কাম কৰাৰ সুযোগ কাম কৰাৰ সেই সুযোগটো আমি প্ৰতিগৰাকীয়ে দিব লাগিব